আজি হৈছে 11 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। সো আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি ভিডিঅ'টো চাই আপোনালোকৰ মন্তব্য কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যিহেতু এতিয়া গণেশগুৰি যি উৰণ হেতুত ছবি অংকন কৰাক লৈ জুবিন গাৰ্গৰ যি ছবি অংকন কৰাক লৈ এইখিনি যি এটা পৰিৱেশ সৃষ্টি হৈছিলে সেই অংকন কৰা যি মুচি দিয়া হৈছিলে জুবিন গাৰ্গৰ চিত্ৰ, তো এইখিনিক লৈ মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আমি কেতিয়াও কোৱা নাছিলো মুচি দিবৰ বাবে। তো আমি কেতিয়াও কোৱা নাছিলোঁ। এইখিনি ক্ষেত্ৰত সকলোখিনি স্পষ্টীকৰণ মুখ্যমন্ত্ৰী মহোদয়ে দিছে আৰু ইয়াৰ এই যি ছবি অংকন কৰাক লৈ বহুতখিনি বাধ্যবাধকতা আহি পৰিছে, নিয়ম আহি পৰিছে, সেইটো হয়তো আপোনালোকে সকলোখিনি কথা গম পাইছে। তেতিয়া স্পষ্টকৈ জনাইছে যে গণেশগুৰি উৰণ হেতুত যি জুবিন গাৰ্গৰ ছবি আছিলে সেইখিনি আমি কেতিয়াও মচি দিবলৈ আমি কোৱা নাছিলোঁ। নেক্সট খবৰ যদি চাওঁ, অহা 5 বছৰত দিয়া হ'ব প্ৰায় 2 লাখ চাকৰি। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যি নিযুক্তি প্ৰসংগ যিহেতু উল্লেখ কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ আগতে প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি অনুসৰি আমি যদি চাওঁ বাজেটত সেইখিনি উল্লেখ কৰিছে যে অহা 5 বছৰত 2 লাখ নিযুক্তি দিয়া হ'ব বুলি কথা কৈছে আৰু বিশেষকৈ স্বাস্থ্য আৰু শিক্ষা বিভাগত অধিক গুৰুত্ব দিয়া হ'ব আৰু বিশেষকৈ স্বাস্থ্য বিভাগত এতিয়াৰ পৰা আমি যদি চাওঁ তেনেহ'লে 33,000 পদ নতুনকৈ নিযুক্তি দিব আৰু যি অসম চৰকাৰৰ আগৰ যিসমূহ চাকৰি আছে সেইখিনি ৰিটায়াৰ হোৱাৰ পাছত অৱসৰ গ্ৰহণ কৰাৰ পাছত আমি যদি চাওঁ তেনেহ'লে আকৌ পুনৰ নতুনকৈ পদ খালী কৰি আকৌ তাত দিয়া সেইখিনি কথা কৈছে। নেক্সট খবৰ যদি চাওঁ, ঔদ্যোগিকৰণৰ কাৰণে লাগিব অসমত আন্দোলনমুক্ত পৰিৱেশ। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যিহেতু এতিয়া আমি যদি ইয়াত অসমত উদ্যোগিকৰণ কৰিবলৈ চেষ্টা কৰোঁ বা উদ্যোগিকৰণৰ ক্ষেত্ৰত যদি আমি গুৰুত্ব সহকাৰে ল'বলৈ বিচাৰোঁ তেনেহ'লে প্ৰথম হ'ব লাগিব কি আমাৰ অসমত যি আন্দোলনমুক্ত পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব। এতিয়া আমি প্ৰতিটো কথাতে আন্দোলন কৰি ইটো হ'লেও আন্দোলন কৰোঁ তো তেনেকুৱা ধৰণৰ হ'লে নহ'ব। এতিয়া ঔদ্যোগিকৰণৰ কাৰণে লাগিব অসমত আন্দোলনমুক্ত পৰিৱেশ। মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে জনাইছে। নেক্সট খবৰ যদি চাওঁ, এনেকুৱা বাজেট জীৱনত দেখা নাছিলোঁ। অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰি কৈছে যে এতিয়া আজি সেইখিনি আপোনালোকে যদি চাই তেনেহ'লে এইটো কথা কৈয়ে আছে। যি বাজেট দাখিল হোৱাক লৈ পিনি কৈছে যে বাজেট দাখিলখনত যিখিনি ক'লে ৰাইজৰ বাবে কোনো ধৰণৰ কল্যাণ নাহে আৰু যিমানবোৰ ধাৰ লৈছে বা যি যেনেদৰে কৰিম বুলি কৈছে সেইখিনি জনসাধাৰণৰ কোনো ধৰণৰ উপকৃত তেওঁলোকে নহয়, কেৱল মাত্ৰ আঁচনি নামত এইখিনি কাম কৰিছে। তো এই বাজেট মই এনেকুৱা আন কোনো কাহিনী দেখা নাছিলোঁ, এটা ভয়ংকৰ এখন মই বাজেট দেখিলোঁ বুলি এইদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়া। নেক্সট খবৰ যদি চাওঁ, এই বাজেটৰ পৰা আমি একোৱেই নাপালোঁ। জয়প্ৰকাশ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে যি বাজেট দাখিল হ'ল বাজেটখনৰ পৰা আমি একোৱেই নাপালোঁ। যি যেনেদৰে আমি পাম বুলি ভাবিছিলোঁ বা যি যেনেদৰে কৰিব বুলি ভাবি আছিলোঁ এইখিনি ক্ষেত্ৰত একেবাৰে শূন্য পালোঁ। তো আমি আশা কৰা মতে কোনো ধৰণৰ এই বাজেটৰ পৰা নাপালোঁ বুলি মন্তব্য কৰি কৈছে। অসম চৰকাৰৰ কৰ্মচাৰীয়ে পাব দুসপ্তাহৰ পিতৃত্বৰ ছুটী। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ৰ সবিশেষখিনি সকলোৱে জনাইছে আৰু এই যি আগন্তুক সময়ত এইখিনি এতিয়া পিতৃত্বৰ বাবে বহুত বেছি এটা ভাল হ'ব। তো এতিয়া তেওঁলোকে কি হ'ব, 2 সপ্তাহৰ বাবে ছুটী পাব বুলি মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে। নেক্সট খবৰ যদি চাওঁ, বিধায়ক অখিল গগৈৰ বিৰুদ্ধে যি এজাহাৰ দাখিল কৰিলে, যি যেনেদৰে তেওঁলোকে বিধানসভাৰ সন্মুখত যেনেদৰে প্ৰতিবাদ কৰিছিলে, ব্ৰইলাৰ লৈ পৰা আৰম্ভ কৰি যি মাছ লৈ পিনি প্ৰতিবাদী আৰম্ভ কৰিছিলে, তো ইয়াক লৈ এজাহাৰ দাখিল কৰিছে আৰু ইয়াৰ প্ৰত্যুত্তৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে এই এনেকুৱা ধৰণৰ এজাহাৰ দি মই কোনো এইবিলাক কামত মই পাত্তা নিদিওঁ, কাৰণ কেলৈ যোনে যি পায় সেইখিনি দিয়ে থাকে, মোৰ ওপৰত গোচৰ লগাই থাকে, মই ইয়াক লৈ বহুত বেছি চিন্তিত নহয় আৰু মই এইবিলাক ক্ষেত্ৰত বহুত বেছি পাত্তা নিদিওঁ বুলি এইদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বহু বিবাহ কৰোৱা কৰ্মচাৰীয়ে হেৰুৱাব চৰকাৰী চাকৰি। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যদি কোনোবাই বহু বিবাহ কৰি কিন্তু কৰ্মচাৰী হেৰুৱাব লাগিব চৰকাৰী চাকৰি। নেক্সট খবৰ যদি চাওঁ, হাগ্ৰামা মহিলা ডাঙৰীয়াই মন্তব্য কৰিছে যিহেতু বাজেট দাখিল হোৱাৰ পাছত তেওঁ এইটো মন্তব্য কৰিছে যে পুঁজি কম হ'লেও BTRত কাম হ'বই, এইদৰে মন্তব্য কৰিছে হাগ্ৰামা মহিলা ডাঙৰীয়া আৰু কাম হ'ব মানে সেইখিনি হ'বই লাগিব আৰু হ'বই। নেক্সট খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে অসমৰ যাতায়াতত এইবাৰ বাজেটে কি কৰিছে, অসমৰ যাতায়াতত কিবা কৈছে যথেষ্ট বহুত বেছি গুৰুত্ব দিছে। মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে মন্তব্য কৰা দেখা গৈছে। হয়, অসমৰ যাতায়াতত এইবাৰ বহুত বেছি যথেষ্ট গুৰুত্ব দিছে আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰা দেখা গৈছে।
নেক্সট খবৰ যদি চাওঁ এইবাৰ বাজেট যিখন দাখিল কৰিলে এখন বাজেট ৰচনা এনেদৰে জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতি নেতা বিদ্যুৎ শইকীয়া ডাঙৰীয়া এইটো মন্তব্য কৰিছে যে এইবাৰ বাজেটখন এখন হৈছে ৰচনা। নেক্সট খবৰ যদি চাওঁ মহানগৰী বেলতলাত অংগনবাড়ী কৰ্মী সহায়িকা আৰু যি কৰ্মী সহায়িকা কলা দিৱস পালন। তো এতিয়া তেওঁলোকৰ এতিয়া সকলোখিনি আমি যদি চাওঁ গৰম বন্ধ পোৱাসকলে কৰ্মচাৰী গৰম বন্ধ পাইছে, কিন্তু তেওঁলোকে কোনো ধৰণৰ বন্ধ পোৱা নাই বা মাননি তেওঁলোকে যি বৃদ্ধি হ'ব লাগিছিল তেওঁলোকে হোৱা নাই, তেওঁলোকে সেইখিনি পোৱা নাই। এককালীন নিম বুলি কৈছে, তেওঁলোকে সেইখিনি পোৱা নাই। তো ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে আৰু এইখিনি কলা দিৱস পালন কৰা দেখা গৈছে। তো আজি 11 জুলাই ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে